মোৰ কনিহত আজি পুনৰ ৰাতি তোমালোকৰ কাৰণে এটা সাধু লৈ আহিছোঁ। আজিৰ সাধুটো হৈছে ভেকুলী আৰু ষাঁড় গৰু। বহু বছৰ আগতে এখন গাঁৱত এটা পুখুৰী আছিল। এবাৰ ভৰ বাৰিষা কালত কেইবাদিনো ধৰি ধাৰাসাৰ বৰষুণ দিয়াৰ ফলত পুখুৰীটো পানীৰে চপচপীয়া হৈ পৰিল। পুখুৰীত থকা কণমানি ভেকুলীবোৰে আনন্দ মনেৰে পানীত খেলিবলৈ ধৰিলে। তেনেতে এটা ষাঁড় গৰু পুখুৰীত পানী খাবলৈ আহিল। হেঁপাহ পলুৱাই পানী খাই উঠি ষাঁড় গৰুটোৱে সন্তুষ্টিৰে হেম্বেলিয়াবলৈ ধৰিলে। ষাঁড় গৰুটোৰ হেম্বেলনি শুনি ভেকুলীবোৰে বৰ ভয় খালে। তাতে সিহঁতে কেতিয়াও ষাঁড় গৰু দেখিয়েই পোৱা নাই। এটা কণমানি ভেকুলীয়ে লৰালৰিকৈ ককাকৰ ওচৰলৈ গৈ ক'লে, ককা ককা, আজি আমি এটা ডাঙৰ জন্তুৱে পুখুৰীত পানী খোৱা দেখিলোঁ। ভেকুলীবোৰৰ ভিতৰত ককায়েক আছিল আটাইতকৈ বয়সীয়াল। সিহঁতৰ কথা শুনি বুঢ়া ভেকুলীৰ স্বাভিমানত আঘাত লাগিল। তৎক্ষণাৎ বুঢ়া ভেকুলীয়ে বুকুখন বহল কৰি ভৰি দুখন পোনাই গাল ফুলাই ক'বলৈ ধৰিলে, পুখুৰীলৈ অহা জন্তুটো ইয়াতকৈ ডাঙৰনে? আটাইবোৰ ভেকুলীয়ে সমানে ক'লে, বহুত ডাঙৰ ককা। ককাকে বুকুখন আৰু অলপ ফুলাই বহল কৰি আকৌ একেটা প্ৰশ্নকে কৰিলে। কিন্তু নাতিহঁতৰ পৰা উত্তৰো একেটাই পালে। অহংকাৰী ককাকে তেনেদৰে কেইবাবাৰো বুকু ফুলাবলৈ ধৰিলে। বাৰে বাৰে কণমানিকেইটাই একে উত্তৰেই দিলে। শেষত বুঢ়া ভেকুলীয়ে আৰু বুকু ফুলাব নোৱাৰা অৱস্থা হ'ল আৰু শ্বাসতন্ত্ৰ ফাটি মৰি থাকিল। এয়াই আছিল আজি আমাৰ সাধু কথা।